Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ হেকটেকে যোনটো এসিস্টেন্ট একাউন্টস অফিচাৰৰ কাৰণে অনলাইন এপ্লিকেশন হৈ গৈছে APDCL আৰু AHGCL টোটাল 130 টা পোষ্ট হ'ব দুটা ডিপাৰ্টমেন্ট মিলাই পেলাই AHGCL ত আই থিংক 61 টা ভ্যাকেন্সি আছিল APDCL ত 69 টা ভ্যাকেন্সি আছিল বা ভাইস ভাৰ্সা হ'ব পাৰে সো তাৰ কাৰণে আপোনালোকৰ যোনখন তাতে কোৰ পেপাৰছ তিনিখন চুজ কৰিব লগিয়া হয় চুজ মানে কি আপোনালোকে অনলাইন এপ্লিকেশন কৰোতে চুজ কৰিব নালাগে পৰীক্ষা যেতিয়া দিব তেতিয়া হলে এখন সিঙ্গল কোৱেশ্চন পেপাৰত তিনটা সেকশন থাকিব ম্যাথছ ম্যাথমেটিক্স statistics accountancy ঠিক আছে হে তিনটা সেকশনৰ ভিতৰত আপোনালোকে যিকোনো এটা সেকশন চুজ কৰি পেলাই আপোনালোকে আনসাৰস কৰিব লাগে নিজৰ চয়েসৰ সাবজেক্টটো লৈ পেলাই আৰু তাৰ কাৰণে আপোনালোকৰ APSC ৰ যোনটো এক্সাম প্যাটাৰ্ন APSC যোনটো পাবলিশ কৰিছিল তাতে এক্সাম প্যাটাৰ্নত আপোনালোকে দেখিব যে ম্যাথমেটিক্সে হওক বা ষ্টেটিষ্টিক্সে হওক বা একাউন্টেন্সি হওক গ্ৰেজুৱেট লেভেলৰ বিচাৰিছে ডিগ্ৰী লেভেল পাস কোৰ্সৰ একাউন্টেন্সি ম্যাথমেটিক্স বা কি বুলি কয় ষ্টেটিষ্টিক্স আপোনালোকক বিচাৰিছে এতিয়া মই বহুতখিনি ৰিসাৰ্চ কৰিলো আৰু লগতে ইয়াতে এগৰাকী মোৰ ভন্টিয়ে সহায় কৰিলে যে হেল্প কৰিলে তেওঁ ইকোনমিক্সত মেজৰ আছিল ম্যাথমেটিক্স সাকে পেপাৰ হিচাপে আছিল বা নাছিল মই নাজানো কিন্তু মই এনে খুজিছিলো যে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যোনটো ম্যাথমেটিক্সৰ পাস কোৰ্সৰ সিলেবাস আছে হেখন কি হয় তেতিয়া তেখেতে দিলে মোক সো হে সিলেবাসখন মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো এইখন সিলেবাসৰ লগত মিলিব লাগে ডিগ্ৰী লেভেল যদি পাস কোৰ্স আৰু যেহেতু মই ম্যাথমেটিক্স ব্যাকগ্ৰাউণ্ডৰ নহয় সো হেতু কাৰণে মই ম্যাথমেটিক্সৰ সিলেবাসৰ কথা ইমান ভালকে নাজানো সো আপোনালোকে এবাৰ নিজে এইখিনি বস্তু এবাৰ ক্ৰস চেক কৰি লব ক্ৰস চেক এটা কৰি লব গুটেখিনি বস্তু আৰু ম্যাথমেটিক্সৰ যোনটো কি বুলি কয় ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পাস কোৰ্সৰ সিলেবাস আছে তাতে আপোনালোকে দেখিছে মাৰ্কসও দি আছে মাৰ্কসটো মেটাৰ নকৰে এটো আমাৰ এসিস্টেন্ট একাউন্টস অফিচাৰৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা ইম্পৰ্টেন্ট নহয় মাৰ্কসটো খালি আপোনালোকে ডিফাৰেন্সিয়েল ক্যালকুলাস বুলি এটা সেকশন আছে ঠিক আছে ইয়াতে আপোনালোকৰ ইউনিট 1 ত থাকিব লিমিট এণ্ড কন্টিনিউটি টাইপস অফ ডিসকন্টিনিউটি ডিফাৰেন্সিবিলিটি অফ ফাংচনস তাৰ পিছত সাকসেসিভ ডিফাৰেন্সিয়েশন তাৰ পিছত এনেকে থিওৰেম আছে প্ৰ্যাকটিক্যাল ডিফাৰেন্সিয়েশন আছে ইউৰেলছ থিওৰেম আছে অন হোমোজেনিয়াছ ফাংচনস হেবোৰ আছে ইউনিট 2 আছে টেনজেন্স এণ্ড নৰ্মেলছ কাৰ্ভেচাৰ ঠিক আছে সো হেখিনি বস্তু আছে এইখিনি আৰু ম্যাথমেটিক্সৰ ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেটস সকলে গম পাব ভালকে ফেমিলিয়াৰ হয় এতিয়া মই যেটো ম্যাথমেটিক্স ব্যাকগ্ৰাউণ্ডৰ নহয় সো হেতু কাৰণে মোৰ হয়তো প্ৰনাউন্সিয়েশনটো ভুল হ'ব পাৰে সো আপোনালোকে এবাৰ চাই লওক মই এনে জাস্ট আপোনালোকক স্ক্ৰিনত এবাৰ দেখাই দিছো গুটি সিলেবাসটো ইয়াতে দেখিছে তাৰ পিছত আহি গল প্যাৰামেট্ৰিক ৰিপ্ৰেজেন্টেশন অফ কাৰ্ভস এণ্ড ট্ৰেচিং অফ প্যাৰামেট্ৰিক কাৰ্ভস পোলাৰ কোঅৰ্ডিনেটস এণ্ড ট্ৰেচিং অফ কাৰ্ভস ইন পোলাৰ কোঅৰ্ডিনেটস ইউনিট 2 আছিল ইউনিট 3 আছিল Rose theorem, mean value theorems, ঠিক আছে Taylor's theorem with Lagrange and Cauchy's forms of remainder, Taylor's series, ঠিক আছে এইখিনি বস্তু আছে indeterminate forms, হেবোৰ বস্তু আছে ইয়াতে ইউনিট 3 তাৰ পিছত আহি গল differential equationত আছে ইউনিট 1 ত ঠিক আছে ফাৰ্স্ট অৰ্ডাৰ এক্সাক্ট ডিফাৰেন্সিয়েল ইকুৱেশনছ ইন্টিগ্ৰেশন ফ্যাক্টৰছ ৰুলছ টু ফাইন্ড এন ইন্টিগ্ৰেটিং ফ্যাক্টৰ ইউনিট 2 আছে ফাৰ্স্ট অৰ্ডাৰ হায়াৰ ডিগ্ৰী ইকুৱেশনছ সলভেবল ফৰ XYP methods for solving higher degree differential equations basic theory of linear differential equations ঠিক আছে এইখিনি বস্তু আছে solving a differential equation by reducing its order unit 3 আছে linear homogeneous equations with constant coefficients linear non homogeneous equations the method of variations of parameters so hebur bostu ase total differential equations ekhini ase unit 4 ase order and degree of partial differential equations concept of linear and non linear partial differential equations so hekhini bostu unit 4 ot ase apnaloke ebar screenot sai lok tar pisot moi aru ebar lastor phale aru ebar moi guteitu aru ebar roll kori dim thik ase scroll kori dim apnaloke ebar screenshot lobo bisari lobo pare Unit 5 is a classification of second order partial differential equations into elliptic, parabolic and hyperbolic through illustrations only. ঠিক আছে so এইখিনি বস্তু আছে unit 5 ত তাৰ পিছত আহি গল real analysis unit 1 ত আছে finite and infinite sets examples of countable and uncountable sets real line bounded sets suprema and infima completeness property of R ঠিক আছে so এইবিলাক বস্তু আছে Unit 2 আছে real sequence bounded sequence হেখিনি বস্তু আছে আপুনি আপোনালোকে এবাৰ চাই লওক আৰু স্ক্ৰিনত Unit 3 আছে infinite series
এইখিনি বস্তু আছে ৰুট টেষ্ট কম্পেৰিজন টেষ্ট এইবোৰ আছে ইউনিট 4ত আছে সিকুৱেন্সেছ এণ্ড সিৰিজ অফ ফাংচনছ পইণ্ট ৱাইজ এণ্ড ইউনিফৰ্ম কনভাৰ্জেন্স চ' এইখিনি বস্তু আছে মই এবাৰ ষ্টাৰ্টিঙৰ পৰা স্ক্ৰল কৰি দিছোঁ আপোনালোকে আৰু এবাৰ চাই লওক চিলেবাছটো চ' এইটো হৈ গ'ল ডিফাৰেঞ্চিয়েল কেলকুলাছ ইউনিট 1 তাৰপিছত আছে ইউনিট 2 ইউনিট 3 চ' এনেকৈ আছে আপোনালোকে এবাৰ চাই লওক স্ক্ৰীনত তাৰপিছত আহি গ'ল আপোনালোকৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইউনিট 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 ইউনিট 5 চ' তেনেকৈ আছে তাৰপিছত আহি গ'ল ৰিয়েল এনালাইচিছত আপোনালোকৰ ইউনিট 1 ইউনিট 2 চ' এবাৰ স্ক্ৰীনত চাই লওক ইউনিট 3 ইউনিট 4 আৰু এইখিনিৰ কাৰণে আপোনালোকে মোৰ পৰা কোৰ্চ বিচাৰিছে কিন্তু এইখিনি বস্তু যিহেতু মোৰ নিজৰ বেকগ্ৰাউণ্ডৰো নহয় চ' সেইটো কাৰণে কোৰ্চ পোৱাটো ইমান বেছি পচিবিলিটি কম আছে কাৰণ মই যদি ক'ৰবাত যদি অনলাইন যদি কিবা থাৰ্ড পাৰ্টি চ'ৰ্চো যদি বিচাৰোঁ তেতিয়াও আপোনালোকে MCQ ফৰ্মেটত এইখিনি বস্তু পোৱাটো পচিবল নহ'ব আৰু পৰীক্ষাত MCQs আহিব চ' এইটো কাৰণে আপোনালোকক মই ছাজেষ্ট কৰিম যে ডিগ্ৰী লেভেল কিবা গ্ৰেজুৱেট লেভেলৰ বুকছে আপোনালোকে পঢ়ক ঠিক আছে অধ্যয়ন কৰক নহ'লে আৰু কোনোবা যদি আপোনালোকৰ প্ৰফেচাৰ যদি চিনাকি আছে তেতিয়াহ'লে তেওঁলোকৰ পৰা কিবা পৰামৰ্শ লওক কি বুলি কয় এডভাইচ লওক ইনষ্ট্ৰাকশ্যনছ লওক ঠিক আছে চ' সেইটোৱে ক'ম আৰু বেলেগ মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সটো পোৱাটো পচিবল নহয় আৰু ষ্টেটিষ্টিক্সৰ চিলেবাছখন যদি মই পাওঁ তেতিয়াহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ পৰা কোৰ্চেছ ল'ব পাৰে আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে আপোনালোকে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈছিলে এতিয়া APSC AOৰ কোৰ্চ এটা এভেইলেবল আছে ইয়াতে ফুল কোৰ্চ আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ ওপৰত ইয়াতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ থাকিব কাণ্ট্ৰিজ কাৰেঞ্চিছ আৰু কেপিটেলছ থাকিব 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ ওপৰত 3000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি এনভাইৰমেণ্টৰ ওপৰত 2000+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 উইথ এক্সপ্লেনেশ্যন কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কভাৰ হৈছে আগষ্ট মাহটো আজি জাষ্ট ষ্টাৰ্ট হৈছে জুলাই মাহলৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব জুলাই মাহৰ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ আহি গ'ল তাৰপিছত আহি গ'ল আপোনালোকৰ 3000+ MCQs আছে অসমৰ ওপৰত অল টপিকছ কভাৰ হৈছে 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ওপৰত আৰু ইয়াতে যোনখন মেথমেটিক্স ডেছক্ৰিপটিভ আছে ক্লাছ 10 লেভেল তাৰ কাৰণে এটা হেণ্ড ৰিটেন নোটবুক আছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাব 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 300+ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত 275+ MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত তাৰপিছত এছে ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব 5-6খন প্ৰিচি ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব ৰিপৰ্ট ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব আৰু লগতে যদি কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ পেপাৰ আছে তেতিয়াহ'লে মই ইয়াতে কোৰ্চটোত মই ইনক্লুড নকৰোঁ কাৰণ এইটো এটা এক্সটাৰ্নেল লিংক হয় তাতে 3000 MCQs আছে একাউণ্টেঞ্চিৰ আপোনালোকে ফ্ৰী অফ কষ্ট পাই যাব সেইটো কাৰণে মোক একো পে' কৰিব নালাগে চ' ইয়াতে যোনটো আপোনালোকৰ কোৰ্চ আছে তাতে অকল মই জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু আপোনালোকৰ মেথমেটিক্স ডেছক্ৰিপটিভ ক্লাছ 10 লেভেলটো কভাৰ কৰিছোঁ বাকী আপোনালোকে একাউণ্টেঞ্চি ল'বৰ কাৰণে আপোনালোকে জাষ্ট মোক কোৰ্চটো কিনাৰ পিছত মোক ক'লেই হ'ল আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি একাউণ্টেঞ্চিৰ এক্সটাৰ্নেল লিংকটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তাতে 3000মান MCQs আছে প্ৰেক্টিছ কৰিব পাৰিব ঠিক তেনেদৰে একাউণ্টেঞ্চিৰ নিচিনাকৈ মেথছ আৰু ষ্টেটিষ্টিক্সো মই চাৰ্চ কৰি আছোঁ অলপ যদি মই তেনেকৈ কিবা চ'ৰ্চ পাওঁ তেতিয়াহ'লে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এজ অফ নাও নাই বাৰু আৰু মেথমেটিক্সৰ এই চিলেবাছখনো মোৰ তাত পাই যাব বাৰু চ' ইয়াতে কোৰ্চটো টোটেল 18000 MCQs আছে ছল্ভ আছে গোটেইখিনি য'ত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে ফৰ্মুলা আছে তাৰপিছত আপোনালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো আছে এক্সপ্লেনেশ্যন আছে চব আছে আৰু যি য'ত লাগে চ' এইখিনি ল'ব পাৰে 18,000+ 12 MCQs আছে 400 ৰুপিছত চ' এইখিনি ল'ব পাৰে চ'ৰ্চেছবিলাক ইয়াতে দিয়া আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 যে আপোনালোকক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কোৰ্চটো লাগে চ' মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব আৰু বাকী অন্যান্য এভেইলেবল কোৰ্চেছবিলাক হ'ল আকৌ এবাৰ মই ইয়াতে কৈ দিছোঁ আপোনালোকে কিবা যদি মোৰ পৰা আগতে কিবা কোৰ্চ কিনি থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে আৰু সেই কমন মেটেৰিয়েলছখিনি বাদ দি যোনখিনি মেটেৰিয়েলছ দৰকাৰ পৰে সেইখিনি মেটেৰিয়েলছ আপোনালোকে ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে চ' সেইটো বস্তু আপোনালোকে মনত ৰাখিব কাৰণ আগতে কিবা কোৰ্চ লৈ থোৱা আছে চ' আপোনালোকে জানে মষ্ট
অফ দি আসাম গভৰ্ণমেণ্ট এক্সামছত চিলেবাছৰ এক্সাম পেটাৰ্ণ একেই থাকে চ' সেইটো কাৰণে জেনেৰেল নলেজ থাকে কাৰেণ্ট এফেয়াৰ্ছ থাকে চ' সেইখিনি বস্তু থাকেই ঠিক আছে চ' সেইটো কাৰণে ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি থাকে চ' সেইটো কাৰণে আপোনালোকৰ কমন থাকিব পাৰে সেইটো কাৰণে মই কৈ দিছোঁ কিবা আজি কোৰ্ছ লৈ থোৱা আছে এবাৰ জনাই দিব নতুন কোৰ্ছ লোৱাৰ আগতে আৰু কোনোবাই যদি লোৱা নাই তেতিয়াহ'লে একো নাই ডাইৰেক্টলি কোৰ্ছটো ল'ব পাৰে চ' APSC AO APDCL ADCLৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ক'লোৱে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ পেপাৰখনৰ ওপৰত 400ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024-25ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 400ত APSC CDPOৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত ADRE 2.0 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ফুল কোৰ্ছ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আৰু আপকামিং এতিয়া যোনটো 18 আগষ্টত হ'বলৈ গৈ আছে APSC মটৰ ভেহিকুল ইনস্পেক্টৰৰ পৰীক্ষাটো চ' তাৰ কাৰণে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে আজি আগষ্টৰ জাষ্ট ষ্টাৰ্ট হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰটো পাই যাব এবাৰ মোৰ পৰা কোৰ্ছ লোৱাৰ পিছত আপোনালোকে লাইফ টাইম কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু অনুগ্ৰহ কৰি এই হোৱাটছএপ নাম্বাৰটোত কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু এই কোৰ্ছখিনিৰ ডিটেইলছ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এবাৰ পিন কৰি দিছোঁ আপোনালোকে তাতো গৈ পেলাই চাই ল'ব পাৰিব আৰু লগতে APSC AAO APDCL AGCL বুলি দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্ট দুটাত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে ষ্টাডি মেটেৰিয়েলছ তাতো মই শ্বেয়াৰ কৰিম বাৰু চ' সেই প্লেলিষ্ট দুটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্ট দুটা ছেভ কৰি থ'ব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা এডিশ্যনেল ইনফৰ্মেশ্যনবিলাকৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম